নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ। অসমবাসীৰ লগতে এনিভাৰত 24ৰ প্ৰত্যেকগৰাকী দৰ্শকে ৰঙালী বিহুৰ উলগ জনাইছো আৰু মই মনিখাই লৈছো আজিৰ দিনটোৰ খবৰ। সমগ্ৰ ৰাজ্যজুৰি ৰঙালী বিহুৰ উৎসাহ। চৰাইদেউ জিলাতো উপচি পৰিছে ৰঙালীৰ ৰং। চৰাইদেউ জিলাৰ মথুৰাপুৰত ১৪ম ছাত্ৰ সন্থাৰ উদ্যোগত চতুৰ্দশ বাৰ্ষিক মুকলি বিহু অনুষ্ঠিত কৰা হয় আৰু মুকলি বিহুত জিলাখনৰ হুঁচৰি, জেং বিহু, চেমনীয়া হুঁচৰিকে আদি কৰি ডেৰকুৰি বিহু দলে অংশগ্ৰহণ কৰি দৰ্শকক আমোদ দিয়ে। সমগ্ৰ ৰাজ্যজুৰি ৰঙালী বিহুৰ উৎসাহ। চৰাইদেউ জিলাতো উপচি পৰিছে ৰঙালীৰ ৰং। চৰাইদেউ জিলাৰ মথুৰাপুৰত ১৪ম ছাত্ৰ সন্থাৰ উদ্যোগত চতুৰ্দশ বাৰ্ষিক মুকলি বিহু অনুষ্ঠিত কৰা হয়। চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মথুৰাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ১৪টা বসন্ত কৰকা ৰঙালী বিহু আদৰণি অনুষ্ঠান দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা পতাকা উত্তোলনৰ পাছতে কণী যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট জ্যেষ্ঠ নাগৰিকক জনোৱা হয় সম্বৰ্ধনা। মুকলি বিহুত জিলাখনৰ হুঁচৰি, জেং বিহু, চেমনীয়া হুঁচৰিকে আদি কৰি ডেৰকুৰি বিহু দলে অংশগ্ৰহণ কৰি দৰ্শকক আমোদ দিয়ে। চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থা আৰু মথুৰাপুৰ শাখা ছাত্ৰ সন্থা মথুৰাপুৰবাসী ৰাইজৰ সহযোগত আমি প্ৰতি বছৰে আমি মুকলি বিহুখন আয়োজন কৰি আহিছোঁ। বিগত বছৰৰ এই বছৰ আমি চতুৰ্দশ বৰ্ষত ভৰি দিছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীয় কলা কৃষ্টিৰে আমি এই বিহুখন আমি আজি ১৪ বছৰে পালন কৰি আহিছোঁ আৰু আমি ভৱিষ্যতে অটুট ৰাখিবলৈ বিহুখন আমি চেষ্টা কৰি আছোঁ আৰু এই বিহুখনৰ লগত সংগতি ৰাখি আমি কেইটামান আমি কাৰ্যসূচী ৰাখিছিলোঁ হাতত। এই কাৰ্যসূচীকেইটা হৈছে আমি বিশেষভাৱে জ্যেষ্ঠ ব্যক্তিক আমি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলোঁ ৫জন বিশেষ ব্যক্তি। তাৰপিছত তাৰ লগত আমি বিহুৰ লগত সংগতি ৰাখি আমি এই কণী যুঁজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আমি এই প্ৰতিযোগিতা ৰাখিছোঁ। তিতাবৰত হৃদয় বিদাৰক ঘটনা। বিহুৰ আনন্দৰ মাজতে এটা পৰিয়ালত কান্দোনৰ ৰোল। তিতাবৰ খাৰখোৱা গাঁৱৰ দুই ককাই ভাই অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈ কৰ্মৰত আছিল গোৱাৰ এটি কোম্পানীত আৰু কৰ্মস্থলীৰ পৰা নিজৰ ঠাইলৈ দুই মটৰচাইকেলে উভতি আহোঁতে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত থিতাতে নিহত হয় যুৱক দুজন। পুত্ৰ ভতিজাকৰ মৃত্যুক সহিব নোৱাৰি চৰম পন্থা বাছি ল'লে পিতৃয়েও। তিতাবৰত হৃদয় বিদাৰক ঘটনা। বিহুৰ আনন্দৰ মাজতেই এটা পৰিয়ালত কান্দোনৰ ৰোল। দুৰ্ঘটনাত পতিত হৈ নিহত পুত্ৰ ভতিজা। তিতাবৰৰ খাৰখোৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা। তিতাবৰৰ খাৰখোৱা গাঁৱৰ দুই ককাই ভাই অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈয়ে গোৱাত এটি কোম্পানীত কৰ্মৰত আছিল। আবেলি কৰ্মস্থানৰ পৰা নিজৰ থকা ঠাইলৈ দুয়ো মটৰচাইকেলেৰে আহি থাকোঁতে পথৰ মাজতে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুয়োগৰাকী। আনফালে পুত্ৰ আৰু ভতিজাৰ মৃত্যুৰ খবৰ পাই দুখ সহিব নোৱাৰি চৰম পন্থা বাছি লয় পিতৃ অনিল গগৈ। একেটা পৰিয়ালৰ ৩জনকৈ লোকৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আনহাতে গোৱাত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা দুই যুৱকৰ মৃতদেহ আনিবলৈ সক্ষম নহয় পৰিয়ালৰ লোক। সেয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাক দুয়োগৰাকী যুৱকৰ মৃতদেহ অনাৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। মাধৱ গগৈৰ পুত্ৰ অচ্যুত ৰঞ্জন গগৈ গোৱাৰ হাউচকিপিং নামৰ এটা কোম্পানীত ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিলে আৰু অনিল গগৈৰ পুত্ৰ পাপু গগৈ তেওঁ পাৱাৰ গ্ৰীণ এটা ছিকিউৰিটি কোম্পানীত কাম কৰিছিলে। দুয়োটাই কোম্পানী ওচৰা ওচৰি। আজি সন্ধিয়াৰ সময়ত দুয়ো ককাই ভাই এখন মটৰচাইকেলত নিজৰ থকা স্থানলৈ আহি থকা অৱস্থাত গোৱাৰ আগাছেইম নাম আৰক্ষী থানাৰ সমীপত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাৱটি লয়। এনে কৰুণ আৰু মৰ্মান্তিক ঘটনাৰ সংঘটিত হোৱাৰ বাতৰি তৎমুহূৰ্ততে আমাৰ অঞ্চলত বিয়পি পৰিলে। দুয়োজনে মোৰ আত্মীয় আৰু সেই আত্মীয় সূত্ৰে মই দুয়োজনৰ গৃহলৈ আহিছিলোঁ আৰু অহাৰ সময়ত আমি
দুয়োটাই এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান আৰু অহাৰ সময়ত পাপু গগৈৰ পিতৃ অনিল গগৈ তেওঁৰ পুত্ৰ শোকত তেওঁক আচলতে মানসিকভাৱে আঘাত পাই নিজৰ স্বইচ্ছাই মৃত্যু সাৱটি ল'ব লগা হ'ল। এটা কৰুণ অৱস্থা। ঠিক 4 ঘণ্টাৰ ভিতৰত তিনিটাকেই মৃত্যু দুটা পৰিয়ালত হ'ল। আজি আমাৰ বাবে অতি দুখৰ আৰু কাকো বুজাব নোৱাৰা এটা বেদনাদায়ক খবৰ। আৰু আটাইতকৈ আশ্চৰ্যজনক এই যে গোৱাত বৰ্তমান দুটাকে মৃতদেহ অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈ দুয়োজনৰ মৃতদেহ ইতিমধ্যে গোৱা চিকিৎসা মহাবিদ্যালয়ত মৰ্গত আছে। কালিলৈ পষ্টমৰ্টেম হ'ব বুলি আগাচিম পুলিচ ষ্টেচনৰ পুলিচ ইন্সপেক্টৰে ইতিমধ্যে আমাক অৱগত কৰিছে। আৰু এই মৰ্গৰ পৰা কালিলৈ পষ্টমৰ্টেম হোৱাৰ পাছত পৰিয়ালবৰ্গক চমজাই দিম বুলি কৈছে। কিন্তু আটাইতকৈ দুখৰ বিষয় যে দুয়োটাই দৰিদ্ৰ পৰিয়াল। গতিকে গোৱাৰ পৰা যোৰহাট জিলাৰ অসমৰ এই যোৰহাট জিলাৰ এই ভিতৰুৱা অঞ্চলটোলৈ আনিবৰ কাৰণে দুয়োটা পৰিয়ালে কিন্তু অপাৰক। মই আশা ৰাখিছোঁ যে এই গোৱাৰ পৰা তিতাবৰৰ এই খাৰখোৱা গাঁওখনলৈ দুয়োটা দৰিদ্ৰ পৰিয়ালৰ এই চোতাললৈ এই দুটা সন্তানক দুইজন যুৱকক আনিবৰ কাৰণে মই তিতাবৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক মাননীয় ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে দুয়োটা পৰিয়ালক যাতে তেওঁলোকৰ এই মৰ্মান্তিক ঘটনাৰ দুখৰ সমভাগী হৈ মৃতদেহ দুটা অনাৰ ব্যৱস্থা কৰি দিব পাৰে। তেওঁলোকে জনাইছোঁ যে যদিও আমাৰ হেমন্ত কলিতা ডাঙৰীয়াই ডেড বডিটো আমাৰ ঘৰলৈ আনি দিব পৰা ব্যৱস্থা নাই বুলি জনাইছিলে, পুনৰ আমি অনুৰোধ জনাইছোঁ যে পৰিয়াল দুটাৰ মুখলৈ চাই তেখেতে যিহেতু এজন শাসকীয় পক্ষৰ যোৰহাট সমষ্টিৰ তেখেত বিজেপিৰ বিধায়ক সভাপতি, তেখেতৰ বিভাগীয় কৰ্তৃপক্ষ। চিপাঝাৰত বৈশাগু উৎসৱৰ উল্লাস উদ্দীপনা। চিপাঝাৰৰ খলিহৈ ৰংজালি বৈশাগু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে স্থানীয় বাথৌ মন্দিৰ প্ৰাংগণত বৈশাগু উৎসৱ সম্পন্ন কৰা হৈছে। সমূহীয়া চাফাই অভিযান, বাথৌ পতাকা উত্তোলন, গুটিচি বাউনাই বৈশাগু উৎসৱৰ উদযাপন সমিতিৰ পতাকা উত্তোলন, সমূহীয়া আৰজ পৰ্ব আদিৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। খুলুমবাই নমস্কাৰ। খলিহৈ ৰংজালি বৈশাগু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আজি আমি আমাৰ বাথুৱাৰী সমাজৰ পহিলা বহাগ অৰ্থাৎ বাথুৱাৰী সমাজৰ 5টা পৰ্ব আছে। এই 5টা পৰ্বৰ ভিতৰত আমাৰ পহিলা বহাগটো প্ৰথম পৰ্ব। গতিকে সেই হিচাপে আজি আমাৰ দিনজোৰা কাৰ্যসূচীৰে আমাৰ বৰ্তমানলৈকে বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে। আমাৰ ৰাতিপুৱা 7:30 বজাৰ পৰা বিশেষকৈ সমূহীয়া চাফাই অভিযান, তাৰপিছতে আমাৰ বাথৌ পতাকা উত্তোলন, গুঠিচি বাউনাই অৰ্থাৎ আমাৰ পূৰ্বপুৰুষসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন, এনেদৰে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আহিছে আৰু চলি আছে। এই বৰ্তমান আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিভিন্ন ধৰণৰ নৃত্য প্ৰতিযোগিতা চলি আছে। গতিকে আমাৰ এনেধৰণে আমাৰ এই ওচৰৰ যিসকল অঞ্চলৰ বাসিন্দা আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ সহায় সহযোগিতাৰে আমাৰ এই অনুষ্ঠানটো চলি আছে। গতিকে আমাৰ প্ৰত্যেক বছৰে এনেধৰণে আমাৰ পহিলা বহাগটো ৰংজালি বৈশাগু উৎসৱ উদযাপন কৰোঁ আমি। আমাৰ বিশেষকৈ এই গাঁৱৰ যিসকল ডেকা ডেকেৰী, বুঢ়া বুঢ়ী, সৰু ল'ৰা ছোৱালী সকলোৱে মিলি আমি আজি ৰংজালি বৈশাগু উৎসৱ পালন কৰিছোঁ। আমাৰ আজি সন্ধিয়া 10 বজাৰ পৰা আমাৰ আমন্ত্ৰিত শিল্পী কণ্ঠশিল্পী ৰীতামণি বড়োৰ গীতৰ শৰাই আছে। গতিকে এনেধৰণে আমাৰ আজিৰ দিনজোৰা কাৰ্যসূচীৰে আমাৰ ৰংজালি বৈশাগু উৎসৱ উদযাপন চলি আছে। চাওক, যিটো সাংস্কৃতিক অনুষ্ঠান আমি এই খলিহৈ বড়ো চুবাটোত আমি প্ৰতি বছৰে এই অনুষ্ঠানটো পহিলা বহাগত আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই অনুষ্ঠানটো পৰিচালিত কৰাৰ বাবে আমাৰ যিখিনি ওচৰ চুবুৰীয়া যিখিনি গাঁও বাসিন্দা, আমি জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে সহায় সহযোগিতাৰ আমাৰ পৰিচালিত হৈ আছে। আৰু এইবেলিও ওচৰ চুবুৰীয়া আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে আটাইবিলাক জনসাধাৰণে আমি
সহযোগিতাৰে আমি উৎসাহেৰে আজি অনুষ্ঠানটি আমি সুন্দৰভাৱে পৰিচালিত কৰি আছোঁ আৰু সঁচাকৈ ভাল লগা আমি এই অনুষ্ঠানটো পৰিচালনাৰ ক্ষেত্ৰত আমাৰ আটাইবোৰ মানুহৰ ওচৰ পাজৰৰ পৰা যিখিনি আমাৰ ওচৰ চুবুৰীয়া আছে সকলোৱে দান বৰঙণিয়ে হওক বা শাৰীৰিক মানসিকভাৱে হওক আমাক যিখিনি সহায় সহযোগিতা আগবঢ়ায় আৰু আমিও অন্য অনুষ্ঠানৰ ক্ষেত্ৰতো আমি অনুষ্ঠিত হৈ জড়িত থাকি তেওঁলোকৰ লগত আমি সহায় সহযোগিতা আগবঢ়াই যাম। আমাৰ খলি অঞ্চলটোত এইটোৱে আমাৰ ভাল লগা যে আমি জাতি ধৰ্ম সকলো ক্ষেত্ৰত সহায় সহযোগিতা আমাৰ আছে, আমিও কৰোঁ, আমাকো সহায় সহযোগিতা আগবঢ়ায়। তেনেকৈ আমি অনুভৱ কৰোঁ যে সাংস্কৃতিক দিশটো আমি সমানে আগবঢ়াই লৈ যাব। বহাগ বিহুৰ আনন্দ উল্লাসৰ মাজতে মৰাণৰ পথালিবাম গোসাইগাঁৱৰ চাৰিআলিত নিশা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন নম্বৰবিহীন ইকো বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ আৰু এই সংঘৰ্ষতে থিতাতে নিহত হৈছে এজন বাইক আৰোহী আৰু আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন এজন লোক। বৰ্তমান মৰাণ মেডিকেল চেণ্টাৰত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আহত লোকজন। বহাগ বিহুৰ আনন্দ উল্লাসৰ মাজতে মৰাণৰ পথালিবাম গোসাইগাঁও চাৰিআলিত নিশা পথ দুৰ্ঘটনা। ইকো বাহন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত পতিত বাইকৰ নম্বৰ হৈছে AS25A4245। আনহাতে ইকো বাহনখনৰ নম্বৰ প্লেটবিহীন আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত থিতাতে নিহত বিকাশ বৰগোহাঁই নামৰ বাইক আৰোহীজন। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিতুপন বৰা নামৰ আন এজন লোক। বৰ্তমান মৰাণ মেডিকেল চেণ্টাৰত সংকটজনক অৱস্থাত চিকিৎসাধীন লোকজন। ইতিমধ্যে ইকো বাহনখনৰ চালকক আটক কৰিছে মৰাণ আৰক্ষী। এক্সিডেণ্ট হৈছিলে আপোনাৰ কি গোহাঁইগাঁও পথালিবাম, তাতে বাইকৰ আৰু গাড়ী অহাৰ পিছত এজনতো স্পট ডেথে হ'ল। ইয়াত আমি মানে ডেথি অৱস্থাত পালোঁ মানে, আৰু এজনৰ অৱস্থা ভাল নহয়, তেওঁক আমি ডিব্ৰুগড় ৰেফাৰ কৰিলোঁ মানে। যিজন এক্সপায়াৰ হৈছে তেওঁ বিকাশ বৰা গোহাঁই আৰু তেওঁ আছিলে ভূপেন বৰা। মৰাণৰ পৰা ৰবি মিশ্ৰাৰ ৰিপৰ্ট, এনভাৰত 24। ৰঙালীৰ ৰঙত মতলীয়া এতিয়াও ৰাজ্যবাসী। নগাঁৱৰ ডেষ্টিনী ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাকৰিত মুকলি বিহুৰ আয়োজন। চাওঁহক নগাঁৱৰ পৰা তুষাৰ ৰঞ্জন বৰাৰ এক প্ৰতিবেদন। হয়, নিশ্চয়কৈ ৰাজ্যৰ ৰঙালীৰ ৰঙত যেন এতিয়া মতলীয়া হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী। আৰু দেখিবলৈ পোৱা গৈছে নগাঁৱত এনেকৈ যি ডেষ্টিনী ফুড ৰিজৰ্ট আছে বা ব্যৱসায়িক প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানৰ সন্মুখভাগতো এনেকৈ আমি যদি চাওঁ খুব উলহ মালহেৰে কিন্তু বিভিন্ন ধৰণৰ গাঁৱে ভূঞে যিসকল বিহুপ্ৰাণ লোক থাকে বা বিহুৰ দল থাকে, বিহু হুঁচৰি দল থাকে, সেই দলসমূহে কিন্তু আজি আহি ইয়াত ভিৰ কৰিছেহি বা মুকলি বিহু যি তেওঁলোকে প্ৰতিযোগিতাৰ আয়োজন কৰিছে তাত অংশগ্ৰহণ কৰা কিন্তু দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰত আমি যদি চাওঁ ৰঙালীৰ ৰঙত সমগ্ৰ ৰাজ্যবাসী এতিয়া মতলীয়া হৈ পৰিছে আৰু এক প্ৰকাৰে বিহুৰ ঢোল পেপাৰ নাচত আৰু পেপাৰ টিহিটি টিহিটি শব্দত ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলোৱে এনেদৰে আনন্দত আত্মমাৰা হৈ পৰিছে। মই কেমেৰাৰ সহযোগী সমগ্ৰ দৃশ্যাংশ নগাঁৱৰ ডেষ্টিনী ফুড ৰিজৰ্টৰ সন্মুখৰ পৰা দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু দেখিবলৈ পোৱা গৈছে যি গাঁও অঞ্চলৰ বিহু প্ৰথমত যদি আমি ক'বলৈ যাওঁ, বিহু কিন্তু গাঁও অঞ্চলতে সীমিত আছিলে আৰু সেই গাঁও অঞ্চলত সীমিত হৈ বৰ্তমান কিন্তু বিহু লাহে লাহে চহৰমুখী হৈ পৰিছে বা চহৰৰ লোকসকল আগতে আমি যদি চাওঁ বিহু কেৱল গ্ৰাম্যাঞ্চলতে সীমিত থাকে বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা বতৰা থাকে, কিন্তু লাহে লাহে পৰিৱৰ্তনক আমি সমাজত পৰিৱৰ্তনৰ দিনত বিহু কিন্তু গাঁও অঞ্চলতে ক্ষান্ত নাথাকি কিন্তু চহৰমুখী হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিভিন্নজন আছে, মই তেওঁলোকৰ কাষলৈ আহিছোঁ। বিহু আমি মানুহে সততে কয় যে গাঁও অঞ্চলতে সীমাবদ্ধ থাকে, কিন্তু বৰ্তমান পৰিৱৰ্তনকামী সময়ত বিহু লাহে লাহে কিন্তু চহৰলৈ সম্প্ৰসাৰিত হৈ পৰিছে আৰু সেইবাবে আজি ইয়াতো কিন্তু ব্যস্ততাৰ মানুহত বহু লোকেও বিহুৰ যি আনন্দ সেই আনন্দ উপভোগ কৰিব পাৰিছে। হয় হয়, আমি ডেষ্টিনী পৰিয়ালৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ পহিলা বহাগ আৰু ৰঙালী বিহুৰ ওলগ জনালোঁ। আমি এটা প্ৰয়াস কৰিছোঁ, আমাৰ ডেষ্টিনী এইটো প্ৰথম গতিকে ৰাইজৰ যিখিনি আমাৰ ইয়ালৈ আহিছে তেখেতসকলক আমি অকণমান মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছোঁ।
শিকিছে আমাৰ ফালৰ পৰা আপোনাক বিহুৰ শুভেচ্ছা জনাইছোঁ এয়া হৈছে নগাঁৱৰ ডেষ্টিনি যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে তাৰ সন্মুখভাগৰ দৃশ্যাংশ কেমেৰাৰ পাৰ্চন মোৰ সহযোগী সমূহ দৃশ্যাংশ দেখালে আৰু আমি যদি চাওঁ এতিয়া বৰ্তমান কেৱল গাঁও অঞ্চলতে নহয় চহৰে নগৰে সকলোজন ডেকাৰ পৰা বৃদ্ধ বা বনিতা কণ শিশুসকল বা ডেকা গাভৰু মৈৰাবাৰীত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে যোৱাকালি অভিযান চলাই মৈৰাবাৰী অন্তৰ্গত তাতিকাটা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম দিন ইছলাম বুলি জানিব পৰা গৈছে আৰু ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা 4টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ এটা মোবাইল ফোন আৰু 1200 টকা জব্দ কৰিবলৈ সক্ষম হয় মৈৰাবাৰী আৰক্ষী মৈৰাবাৰীত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে যোৱাকালি অভিযান চলাই মৈৰাবাৰীৰ অন্তৰ্গত তাতিকাটা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী এক গোপন তথ্যৰ ভিত্তিত তাতিকাটা গাঁৱত চলে এই ড্ৰাগছ বিৰোধী অভিযান ধৃত ড্ৰাগছ ব্যৱসায়ীৰ নাম দিন ইছলাম ধৃত দিন ইছলামৰ পৰা মৈৰাবাৰী আৰক্ষীয়ে 4টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ এটা মোবাইল ফোন আৰু 1200 টকা জব্দ কৰিবলৈ সক্ষম হৈছে Report Animal 24 লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কাৰ্বি পাহাৰতো কমান্ডাৰে উত্তপ্ত হ'বলৈ ধৰিছে নিৰ্বাচনৰ গৰম বতাহ ভোটাৰক আকৰ্ষণ কৰিবলৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে পাহাৰীয়া জিলাখনৰ প্ৰতিটো ৰাজনৈতিক দলে কাৰ্বি আংলং জিলাৰ ফুলনিৰ হেম ৰংৰাং ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিজেপি দলৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা আৰু এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত আগন্তুক লোকসভা নিৰ্বাচনত 6 নং ডিফু লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰ সিং টিছক বিপুল ভোটত জয়যুক্ত কৰাবলৈ স্থানীয় ৰাইজক আহ্বান জনায় আমাৰ প্ৰাৰ্থীটো দিয়া হৈছে ৰাষ্ট্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়াৰ CM ডক্টৰ তুলিয়ামুৰ মাহাং সকলো সমাহিত কৰি এই নিৰ্বাচন আমাৰ প্ৰাৰ্থী অমৰ সিং টিছু বিশাল ব্যৱধানত এই সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব 3 লাখ টাৰ্গেট কৰা হৈছে 3 লাখতকৈ অধিক ভোটত এই সমষ্টিৰ পৰা নিৰ্বাচিত কাৰণ ইয়াত দেখিছোঁ বিৰোধী নাই মই কোনো দলৰ পোষ্টাৰ দেখা নাই মই ডিমা হাছাতো লাংটিঙত মিটিং কৰি আহিলোঁ তাত বিশাল জনতা আছিলে তাত যোগদান হৈছিলে ইয়াতো ঠিক দৰে আজি জনতা যিদৰে ওলাইছে সকলো জাতি জনগোষ্ঠী ওলাইছে নিশ্চিতভাৱে ইয়াৰ পৰা অমৰ সিং টিছু ডাঙৰীয়া নিৰ্বাচিত হ'ব আপুনিও কৈছিল সংবাদ মেলত আৰু এইবাৰ তেনেকুৱাই দেখিবলৈ পোৱা গৈছে কোনো দলক আক্ৰমণ কৰা নাই উন্নয়ন মূল উন্নয়নক লৈ মানে আমি উন্নয়নৰ বতৰা দি ইয়াত সমবেত হৈছোঁ মোদীজীয়ে যিদৰে উন্নয়ন কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে উন্নয়ন লগতে তুলিয়াম ৰাংহাং ডাঙৰীয়াই কাৰ্বি আংলঙৰ যি পিকচাৰ সলনি কৰিব তজবিজ চেঞ্জ কৰি দিছে না তাতে ৰাইজ আজি সন্তুষ্ট আছে ৰাইজ ওলাই আছে জনতা জনাৰ্দন ওলাই আছে সকলো মুখত এটাই কথা সমগ্ৰ ভাৰতবৰ্ষত যি মোদীময় পৰিৱেশ অসমত যি মোদীময় পৰিৱেশ ঠিক তেনে কাৰ্বি পাহাৰটো একে মোদীময় পৰিৱেশ গৌৰৱ গগৈ ভৱিষ্যতবাণী এটা আজি আপুনি দি থৈছে আজি বহাগৰ 1ম তাৰিখ হ'ব বেয়া শুনি তেওঁ হাৰিব
আৰু এটা কথা এক্স-এম বদিপন্থীয়ে ইতিমধ্যে বিজেপি দল ত্যাগ কৰিছে চাওক ভাই ইমান হাজাৰ হাজাৰ বিজেপি 48 লাখ কাৰ্যকৰ্তা আছে গম নাপায় তে এৰিব নালাগিছিল কি কাৰণে এৰিলে কিবা কাৰোবাক বেয়া পালে নেকি আৰু এটা বিষয় যিটো এতিয়া মানে ইয়াতে এটা বিষয় চলি আছে অপজিশ্যনে খুব জোৰে উঠাইছে পিজিআৰ লেণ্ডৰ বিষয় যিটো এতিয়া শুনক এতিয়া পিজিআৰ ভিজিআৰ এতিয়া ইলেকশ্যন মডেল কণ্ডক্ট চলি আছে অপজিশ্যনে কি কৰিব তেওঁলোকে কিবা কৰিব পাৰিব ইয়াত যি কৰে আমাৰ চৰকাৰখনে কৰিব যি কৰিব লগা আছে আলাপ আলোচনা কৰি নিশ্চয় ইয়াৰ আশু সমাধান সূত্ৰ ওলাব কাৰ্বি আংলঙৰ এইখিনিতে লৈছো সমূহ বাণিজ্যিক বিৰতি Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions. বিৰতিৰ পিছত উলটি আহিছো বাতৰি পৰৱৰ্তী অংশলৈ ওদালগুৰিৰ মাছবাট আৰক্ষীৰ পৃথক অভিযান মাছবাট আৰু লালপানী আৰক্ষী চকীৰ যুটীয়া অভিযানত জব্দ 322 কেজি ভাংসহ আটক 2 ভাং সৰবৰাহকাৰী ভাংখিনিৰ বজাৰৰ মূল্য প্ৰায় 32,20,000 টকা হ'ব বুলি জানিব পৰা গৈছে ওদালগুৰিত মাছবাট আৰক্ষীৰ পৃথক অভিযান আৰক্ষী অভিযান চলাই ভাংসহ 2 সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় এক বিশেষ সূত্ৰৰ পম খেদি মাছবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ দুবে আৰু লালপানী আৰক্ষী চকীৰ আইচি প্ৰণৱ বৰুৱাৰ লগতে এটা বৃহৎ আৰক্ষীৰ দলে অসম অৰুণাচল সীমান্ত এলেকাৰ ৰৌতা নদীৰ কাষৰীয়া অঞ্চলত নিজৰা জংঘল আৰু বৈঠালী জংঘলত অভিযান চলায় আৰক্ষীৰ অভিযানত অৰুণাচল পাহাৰৰ পৰা ভাং সৰবৰাহ কৰি আহি থকা অৱস্থাতে ওদালগুৰি জিলাৰ ৰৌতা থানা এলেকাৰ 4 নং ধনশ্ৰী কুটি গাঁৱৰ অমিত নাৰ্জাৰী আৰু ৰৌতাৰ 4 নং গুপ্তৰ গাঁৱৰ দৈমালু বসুমতাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে জব্দ কৰিছে 322 কেজি ভাং মাছবাট আৰক্ষীয়ে 17/24 আৰু 294 নম্বৰত এটা কেছ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে জব্দ কৰা ভাংখিনিৰ মূল্য প্ৰায় 32,20,000 টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে মাছবাটৰ পৰা জ্যোতিন্দ্ৰনাথৰ ৰিপৰ্ট এনিভাৰত 24 তিনিচুকীয়া নিশংস হত্যাকাণ্ড কচুজান বৰআলিত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা এগৰাকী অচিনাক্ত ব্যক্তিক কচুজান বাঘাটৰ ৰাস্তাত কোনো দুৰ্বৃত্তই নিশংসভাৱে হত্যা কৰি জাবৰৰ দমত লুকুৱাই জ্বলাবলৈ কৰিছিল চেষ্টা আৰু জ্বলি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰাই মৃতদেহ তিনিচুকীয়াত নৃশংস হত্যাকাণ্ড জাবৰৰ দমত লুকুৱাই জ্বলাই দিলে মৃতদেহ উদ্ধাৰ অৰ্ধদগ্ধ অচিনাক্ত ব্যক্তিৰ মৃতদেহ তিনিচুকীয়াত নৃশংস হত্যাকাণ্ড কচুজান বৰালিত সংঘটিত হৈছে এই হত্যাকাণ্ড এগৰাকী অচিনাক্ত ব্যক্তিক কচুজান বাগানৰ ৰাস্তাত কোনো দুৰ্বৃত্তই নিশংসভাৱে হত্যা কৰি জাবৰ দমত লুকুৱাই জ্বলাবলৈ কৰিছিল চেষ্টা জ্বলি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু ততাতৈয়াকৈ তিনিচুকীয়া সদৰ আৰক্ষীক খবৰ দিয়ে পুৱতি নিশা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে অৰ্ধদগ্ধ মৃতদেহটি লোকজনক এতিয়াও চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে কোনে চাহ বাগিচাৰ মাজত এই বিভৎস কাণ্ড সংঘটিত কৰিলে পোহৰলৈ অহা নাই কোনো তথ্য ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে মৃতদেহ প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ তদন্ত তেতিয়া আহিলোঁ তেতিয়া মানুহে গোট খাইছিলে ইয়াত মানুহ এটা ডেড বডি পাইছে বুলি তেতিয়া আমি আহি চাইছোঁ মানুহটো পৰি আছিলে আৰু তাক জাবৰ দি জ্বলাই পিনে থৈ দিছে সেইটো আমি জানি পিনে চাৰক জনালোঁ মানে পুলিচক ফোন কৰিলে পুলিচ আহি লৈ গ'ল কি বাগান হয় এইটো কচুজান শুকান পুখুৰী টি ষ্টেট বুলি কয় মানুহটো চিনি পায় নেকি নাই কোনো চিনি নাপায় কোনো চিনি নাপালে ইমান মানুহ আহিছিলে চবে দেখিলে মানে কোনো চিনি নাপালে মোটামুটি বাগানৰ মাজ মজিয়াত ন বয়সটো কিমান হ'ব এনে মানুহজন আন্দাজ বয়স মানে এতিয়া জ্বলি গৈছিলে এতিয়া ক'ব নোৱাৰোঁ 30-35 হ'ব মোৰ ডাউট
তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ প্ৰতিবেদন এনি ভাৰত 24। বিহুৰ আনন্দৰ মাজতে দুধনৈত চাঞ্চল্যকৰ ঘটনা স্বামীৰ হাতত প্ৰাণ গ'ল নিজ পত্নীৰ দুধনৈ আমজোঙাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা সুনীল খাকলাৰীয়ে দাৰে ডিঙিত খপিয়াই হত্যা কৰিলে আৰতী খাকলাৰীক আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত স্বামীক পাৰিবাৰিক কণ্ট্ৰলৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে একাংশ ৰাইজে বিহুৰ আনন্দৰ মাজতে দুধনৈত চাঞ্চল্যকৰ ঘটনা স্বামীৰ হাতত প্ৰাণ গ'ল নিজ পত্নীৰ দুধনৈৰ আমজোঙাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা সুনীল খাকলাৰীয়ে দাৰে ডিঙিত ঘপিয়াই হত্যা কৰিলে আৰতী খাকলাৰীক আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত স্বামীক পাৰিবাৰিক কণ্ডলৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ আজি গোসাই বিহু সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীটো ৰঙালীৰ উৎসাহ দেখিবলৈ পোৱা গৈছে মাজুলীৰ প্ৰতিখন সত্ৰ নামঘৰ ধৰ্ম অনুষ্ঠানত সমূহত গুৰু সেৱা কৰিবলৈ ভিৰ কৰিছে মাজুলীৰ লগতে সমগ্ৰ ৰাজ্যৰ ভক্তবান ৰাইজে আজি গোসাই বিহু সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীটো ৰঙালীৰ উৎসাহ দেখা পোৱা গৈছে মাজুলীৰ প্ৰতিখন সত্ৰ নামঘৰ ধৰ্মানুষ্ঠানসমূহত গুৰু সেৱা কৰিবলৈ ভিৰ কৰিছে মাজুলীৰ লগতে সমগ্ৰ ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজে মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰ উত্তৰ কমলাবাৰী সত্ৰ দক্ষিণ পাট সত্ৰ আউনীআটী সত্ৰৰ লগতে আন আন সত্ৰসমূহতো ভকত বৈষ্ণৱসকলে ধূপ দীপ নৈবদ্য আগবঢ়াই বছৰটোৰ কাৰণে মংগল কামনা কৰিছে আজি মাজুলীৰ প্ৰায় সংখ্যক নামঘৰ আৰু সত্ৰসমূহত নাম প্ৰসংগ কৰি মংগল কামনা কৰিছে ভকত বৈষ্ণৱসকলে খোল তাল নেগৰা নামত মগন ভকত বৈষ্ণৱ নামনি মাজুলীৰ পৰা মহানন্দ হাজৰিকাৰ প্ৰতিবেদন এনি ভাৰত 24 নগাঁও লোকসভা সমষ্টিত নতুনকৈ অন্তৰ্গত বৰখুলিত মহিলা বহাগৰ সন্ধিয়া সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি আৰক্ষী স্থানীয় লোকেৰে তীব্ৰ সংঘাত আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ লাঠি চাৰ্জ কৰাৰ ফলত ক্ষুব্ধ হৈ পৰে স্থানীয় লোকসকল লাঠি চাৰ্জত আঘাতপ্ৰাপ্ত হৈছে কেইবাজনো লোক নগাঁও লোকসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত বৰখুলিত মহিলা বহাগৰ সন্ধিয়া সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ আৰক্ষী স্থানীয় লোকেৰে তীব্ৰ সংঘাত আৰক্ষী আৰু চিআৰএফ বাহিনীৰ লাঠি চাৰ্জ কৰাৰ ফলতে স্থানীয় লোকসকল ক্ষুব্ধ হৈ পৰে লাঠি চাৰ্জত আঘাতপ্ৰাপ্ত হয় হবিবুৰ ৰহমান ৰছিদুল হক নিজামুদ্দিন আজাহাৰ আলী শামছুল হক আৰু অহিদুল ইছলাম আৰক্ষী আৰু বিজেপি এজেপি সমৰ্থকৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি বিজেপি এজেপিৰ কাৰ্যালয় মুকলি অনুষ্ঠান হঠাৎ উপস্থিত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ দল ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা অব্যাহত বৰখুলি বজাৰত আমাৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন আছিলে নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰাৰ পিছত আমি কেইজনমান জ্যেষ্ঠ মানে ভাষণ চলি আছিলে মিটিং চলি আছিলে সেই মুহূৰ্তত হঠাৎকৈ চিআৰপি আহিলে আৰু পুৰণি আউটপোষ্ট সেইটো পুৰণি থানাৰ অন্তৰ্গত চুলুং আউটপোষ্টৰ কিছুমান ছেকেণ্ড এএছআই নেতৃত্বত কেইজনমান পুলিচ বাহিনী আহিলে আহি হঠাৎ কিছুমান মানুহ মাৰধৰ কৰিলে আহি পেলাই মাৰধৰ কৰাৰ পিছত আমাৰ অফিচতো আহি পেলাই কিছুমান মানুহক দৰকাৰ যিবিলাক খানা তেওঁলোককো মাৰধৰ কৰি অলপ ধুনীয়া কৰিছে জখম কৰিছে কোনোবা আঘাতপ্ৰাপ্ত হৈছে নেকি কেইবাজন মানুহ আঘাতপ্ৰাপ্ত হৈছে ৫-৬জন মানুহ আঘাতপ্ৰাপ্ত হৈছে আঘাতপ্ৰাপ্ত লোককেইজন ক'ত আছে বৰ্তমান আঘাতপ্ৰাপ্ত লোককেইজন আছে ইয়াতে চিকিৎসা কৰিব গৈছে আচলতে কাজিয়াৰ সূত্ৰপাতটো কি লৈ হৈছিলে কাজিয়াৰ সূত্ৰপাত মই একো ৱাদি বুজি নাপালোঁ কিবা সাংঘাতিক কিবা ৰাজনৈতিক এটা বিন্দু আছে যিহেতু আমাৰ দলত যথেষ্ট মানুহ আহি পেলাই ভিৰ কৰিছে গতিকে এইটো কাৰণত আমাৰ কংগ্ৰেছ আমাৰ যিটো অপজিশ্যন পাৰ্টি আছে বিৰোধী পাৰ্টি আছে কংগ্ৰেছৰ মানুহখিনি অলপ শংকিত হৈছে শংকিত হৈ পেলাই কিবা কাৰণত তেওঁলোকৰ মাজত কিবা কাজিয়া কৰি পুলিচ আনি পেলাই আমাৰ অফিচত পুলিচ সোমোৱাই দিছে সোমাই পেলাই আমাৰ মানুহখিনিক অত্যাচাৰ কৰিছে আচলতে এইটো কৰিব নালাগিছিলে আৰু দেখা পাইছোঁ পুলিচ যিজন আহিছিলে লগতে মানে ছেকেণ্ড আই চি নহয় ছেকেণ্ড আই চি যিজন আহিছিলে এএছআই চাম তেৰং নেকি কিবা নাম তেওঁৰ বুকত লিখা আছে তেওঁৰ মুখত অলপ মই যেতিয়া কথা বতৰা পাতিছোঁ মুখৰ পৰা অলপ মানে এলকহলৰ গোন্ধ পাইছোঁ মদ খাই
মদ্যপান কৰি যদি এনেকৈ সন্ধিয়া সময়ত যদি মদ্যপান কৰি আহি পেলাই যদি পুলিচে এনেকৈ সাধাৰণ নিৰীহ মানুহক যদি অত্যাচাৰ কৰে বাদ দিছোঁ এখন পাৰ্টীৰ মানুহখিনিক অত্যাচাৰ কৰিছে এইটো বাদ দিছোঁ কিন্তু সাধাৰণ নিৰীহ নাগৰিকক যদি অত্যাচাৰ কৰে মানুহখিনি নিৰাপত্তা ক'ত পাব এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় কি ক'ব না সেইকাৰণে আমি আহ্বান কৰিছোঁ চৰকাৰক আহ্বান কৰি আছোঁ এই ধৰণে পুলিচখিনি কঠোৰ শাস্তি দিব লাগে বাকী ইয়াৰ পৰৱৰ্তী সময়ত মই মাননীয় এডিশ্যনেল এছ পি ছাৰক মই ফোন কৰি জনালোঁ জনাওঁতে তেওঁ এছ ডি পি অ' পঠিয়ালে কলিয়াবৰৰ অচিক পঠিয়ালে তাৰপিছত উলনি থানাৰ অচিক পঠিয়ালে গ'লে তেওঁলোক দুয়োজন অচিক ভাল মানুহ তিনিজনে আহি পেলাই ঘটনা বুজ ল'লে বুজ লৈ পেলাই ক'লে যিটো হৈছে ৰাইজক ন্যায় প্ৰদান কৰিব দুখী যিখিনি আৰক্ষী আছে তেওঁলোকৰ বিৰুদ্ধে কিবা ডিচিপ্লিনাৰী ব্যৱস্থা আমাক আশ্বাস দিছে কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 এতিয়ালৈ খবৰ ইমানেই পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ